আজি পবিত্ৰ ঈদ উল ফিতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হুজাইতো ইছলাম ধৰ্মাৱলম্বী লোকে উদযাপন কৰিছে ঈদ। হুজাইত গান্ধী মৈদাম ঈদগাহ মৈদামত অনুষ্ঠিত হয় ঈদৰ নামাজ। ঈদৰ নামাজত 12,000 লোকে একেলগে আদায় কৰিছে ঈদৰ নামাজ। ঈদৰ নামাজৰ পাছত উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ মাজত বিতৰণ কৰা হৈছে মহব্বতৰ চৰবত। হুজাই ৱেলফেয়াৰ কমিটিয়ে ৰাইজলৈ যোগান ধৰিছে এই মহব্বতৰ চৰবত। যোগান ধৰা মহব্বতৰ চৰবত খাই সকলোৰে মুখত হাঁহি বিৰিঙাইছে। টেক্স ৰিপৰ্ট অসম টাইম 8। এই ঈদৰ দিনাখন আমি সবে মিলি পেলাই এটা আয়োজন কৰিছো, চৰবতে মহব্বত বুলি কয়। এই বস্তুটো আয়োজন কৰিছো আৰু অতি ভাল লাগি আছে যে আমি এনেকৈ এটা আয়োজন কৰি অতি সুখী যে আমি ৰাইজক কিবা এটা কৰিব পাৰিছো এই গৰমৰ মাজত। আৰু এই হেৰিটো আমি আজি 2 বছৰৰ পৰা কৰি আছো। 2 বছৰৰ ৰেছপন্স ভাল পাইছো। মানুহক মানে খুৱাই অন্তত এটা ভাল লাগে আৰু মানুহক খুৱালে ঈদৰ দিনাখন আৰু এটা ভাতৃত্ব ভাৱ আমি সদায় মিলা প্ৰীতি হিচাপে থাকো। আমি খালি ইয়াত মুছলিম বুলি নহয়, আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন জাতিৰ মানুহ ইয়াতে আহিছে আৰু চবে আমাক ঈদৰ এটা হেৰি শুভেচ্ছা জনাইছে বা আমাৰো ভাল লাগিছে চব আহি একেলগে যে আমি আজি মিলাজুলা কৰি পবিত্ৰ ঈদৰ হেৰি আজি একেলগে বনাব পাৰিছো। আৰু এনেকৈ মানে চব জেগাতে হ'ব লাগে, গোটেই অসমত এনেকুৱা এটা হেৰি পৰিৱেশ হ'ব লাগে। চব জেগাত এনেকুৱা পৰিৱেশ হ'লে ভাল লাগিব। আৰু চবকে আজি এইবাৰ আমি 10,000, যোৱাবাৰ আমি 5,000 কৰিছিলোঁ, এইবাৰ 10,000 কৰিছোঁ। অলৰেডি 5,000 ক্লিয়াৰ হ'ল। 5,000 কমিটি আছে, সৰু সুৰা কমিটি, এই কমিটিৰ পৰা কৰি আছো, হুজাই ৱেলফেয়াৰ কমিটি। লগতে আসসালামু আলাইকুম, ঈদৰ শুভেচ্ছা থাকিল গোটেই অসমবাসী ৰাইজক। আৰু লগতে মই এইটোৱে ক'ব বিচাৰিছোঁ, যিহেতু অল অভাৰ ৱৰ্ল্ডত এতিয়া নফরত কি দোকান जो चल रही है, সেইটো লৈ পেলাই আমি মহব্বত কি শৰবত কি দোকান ইয়াৰ পে খোল দিয়ে। মই আপোনালোকৰ থ্ৰু দি বিচাৰোঁ যে যিমান মানুহ আমাক চাই আছে, প্লিজ আপোনালোক আমাৰ ইয়াত আহক আৰু আমাৰ মহব্বতৰ শৰবতটো টেষ্টটো লৈ যাওক। কিমান মিঠা, कितना प्यार भरा हुआ है हमारे शरबत में। आप लोग आइए और टेस्ट कीजिए। এতিয়ালৈকে আমাৰ মাজত বিভিন্ন ধৰ্ম ভাষা জাতি বৰ্ণৰ মানুহ আমাৰ লগত আহি পেলাই আমাৰ চৰবত খাইছে, আমাক উইচ কৰিছে, আমি বহুত ভাল পাইছোঁ। আৰু ইয়ালোকে ইমানে নহয়, আমি নিজে ছট পূজা হয়, বিহুত পিঠা খাই ভাল পাওঁ, ছট পূজা ঠেকুৱা খাই ভাল পাওঁ। গতিকে সেই ভাতৃত্ববোধটো থাকিব লাগে আমাৰ অসমত। এই অশান্তি কেতিয়াও হ'ব নালাগে। আমাৰ মাজত যোনটো প্ৰেম প্ৰীতি সেইটো আছে, সেইটো সদায় চলিব লাগে। বুৰঞ্জীত আমি পাইছোঁ এই যে অসম আইৰ যোনটো মাটি, এই মাটিত আমাৰ বাঘ হাজাৰিকা, ইছমাইল ছিদ্দিকী আছে, আনফালে আমাৰ লাচিত বৰফুকন আছে, য'ত আমাৰ শংকৰদেৱ আছে, য'ত আমাৰ আজান ফকীৰ আছে। ইয়াত আমি তৌচিফ খান, কোনোবা গৌতম সিং, কোনোবা কিবা কিবি, সেইটো চাই লাভ নাই, আমি মানুহ হয়তো। গতিকে এই মহব্বতৰ দোকানটো খুলিছোঁ আৰু মহব্বত কি চৰবত বিতৰণ কৰি আছোঁ আৰু ইনশাআল্লাহ আগতে কৰি যাম, ইয়াতকৈ ডাঙৰ কৰিম। অলৰেডি এতিয়ালৈকে 10,000 মানুহৰ প্ৰজেক্ট এইবাৰ লৈছোঁ। লাষ্ট ইয়াৰ 5,000 মানুহৰ লৈছিলোঁ, এইবাৰ 10,000 লৈছোঁ আৰু আগন্তুক দিনত ইয়াতকৈ ডাঙৰ আৰু লাগিলে 50,000 মান বঢ়াব বিচাৰিম। থেংক ইউ। গোটেই অসমৰ ৰাইজক মই মোৰ ইয়াৰ পৰা অন্তৰৰ পৰা এই ঈদ মুবাৰকৰ শুভেচ্ছা জনালোঁ। আৰু আমাৰ ভাষা কৃষ্টি সাংস্কৃতিক সকলো অনাজৰিৰ মাজত যে আমি সকলো এক, ইয়াতে প্ৰমাণ পাইছোঁ। আমি আজি হিন্দু মুছলিম চব একেলগে একত্ৰিত হৈ আমি ঈদ উদযাপন কৰিছোঁ আৰু ভৱিষ্যতেও কৰিম ইনশাআল্লাহ। আৰু আমি আমাৰ এই সৰু সুৰা যিটো কমিটি আছে, হুজাই ৱেলফেয়াৰ কমিটি, ৱেলফেয়াৰ কমিটিৰ তৰফৰ পৰা যোৱাবাৰ আমি এটলিষ্ট 5,000 মানে আয়োজন কৰিছিলোঁ, এইবাৰ 10,000 কৰিছোঁ। অহা বছৰ ইনশাআল্লাহ আৰু বেছি কৰাৰ ইচ্ছা আছে।